বন্ধু বান্ধৱীসকল আপোনালোকলৈ নমস্কাৰ জনাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আপোনালোকৰ সন্তানে যদিহে মেথছ বেয়া পায়, ইংলিছ বেয়া পায়, মোৰ এই ষ্টাডি উইথ বিবি চেনেলটোত আপোনালোকে চাওক মই কেনেকৈ অতি সহজে বুজি পোৱাকৈ অংক বুজাই আছোঁ। আৰু ইংলিছ গ্ৰামাৰ আপোনালোকে কমেণ্ট কৰক কি লাগিব। ক্লাছ 10ৰ অংক কিতাপখন যেতিয়া নতুন বুলি কৈছে, তাতে দুটামান চেপ্টাৰহে নতুন, 9ৰও নতুন আছে, দুটামান চেপ্টাৰ তাত তেওঁলোকে দি দিছে অলপ ইফাল সিফাল কৰি। বিশেষ টান একো নহয়, একেবাৰে সহজে বুজি পোৱাকৈ মই অলপ আগত এটা ভিডিঅ' দিছোঁ ত্ৰিগোণমিতি। অতি টান পায় ছাত্ৰ ছাত্ৰীসকলে, কমেণ্ট কৰি আছে দিবলৈ। ঠিক আছে, ইয়াৰ পিছত আপোনালোকেও কমেণ্ট কৰক আপোনালোকৰ ইংলিছ গ্ৰামাৰৰ কি লাগে। মই ইংলিছ গ্ৰামাৰো দি আছোঁ। কথা হ'ল কি, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি অতি সহজে বুজি পোৱাকৈ যদি শিকাওঁ তেওঁলোকে আমনি নাপায়। তেওঁলোকক যদি লাইন বাই লাইন কিবা এটা বুজাবলৈ যাওঁ তেতিয়া তেওঁলোকে আমনি পায়। এইটো বুজোৱাৰ ওপৰত নিৰ্ভৰ কৰিব। ইংলিছ লেচন এটা যেতিয়া আমি সৰু ল'ৰা ছোৱালীখিনিক লাইন বাই লাইন শব্দ অৰ্থ কৰি বুজাওঁ তেওঁলোকে টান পায়। তেওঁলোকক সাধুৰ আকাৰত সেই অৰ্থটো প্ৰথম কৈ ল'ব লাগিব। তাৰপিছত তেওঁলোকক নিগেটিভ ইণ্টাৰগেটিভ কেনেকৈ কৰে শিকাই, তেওঁলোকক তাৰ মাজৰ কুৱেশ্যন বাছি পেলাই উলিয়াই তেওঁলোকক কৰাব লাগিব। তেওঁলোকে নিজেই কৰিব পাৰিব। ঠিক তেনেকৈ আমাৰ ডাঙৰসকলৰ ক্লাছ 9, 10ৰখিনিক গ্ৰামাৰখিনি আমি আগতীয়াকৈ তেওঁলোকক সহজে বুজি পোৱাকৈ মানে শিকাই ল'ব লাগিব। তাৰপিছত তেওঁলোকৰ যিখিনি লেচন আছে, লেচনখিনিৰ পৰা তেওঁলোকে প্ৰশ্ন উত্তৰ নিজে কৰিব পৰা কৰক। মুখস্থ কৰিলে পাহৰি গ'লে, এটা শব্দ যদি পাহৰি যায় পৰীক্ষাত, তেতিয়া সেই গোটেই এনচাৰটো তেওঁলোকে পাহৰি থাকে। আৰু পৰীক্ষকে গম পায় যে মুখস্থ কৰি লিখিছে নে নোটছৰ পৰা ডাইৰেক্ট কুৱেশ্যনটো এনচাৰটো মুখস্থ কৰি লিখি দিছে নে নিজে বনাই লিখিছে, এই গোটেইখিনি গম পায়। আৰু নাম্বাৰ পায় সদায় নিজে বনাই লিখাৰ ওপৰত। যেতিয়া গ্ৰামাৰ পাৰি যাব তেতিয়া নিজে বনাই লিখিব পাৰিবই। আৰু সেইখিনি বনাই লিখি আপোনালোকে আপোনালোকৰ শিক্ষকসকলক দেখুৱাওক, ল'ৰা ছোৱালীক কওক ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগে, নিজে বনাই লিখিব লাগে। নিজে বনাই লিখাৰ পিছত সেইটো হৈছে নাই শিক্ষকক স্কুলত দেখুৱাওক যে মই বনাই লিখিছিলোঁ, এইটো চাই দিয়ক। তেতিয়া শিক্ষক এজনে কেতিয়াও অৱহেলা নকৰে, সেই ষ্টুডেণ্টজনক ধুনীয়াকৈ আকৌ কেনেকৈ কি ভুল হৈছে এনেকৈ বনাই লিখিবলৈ তেওঁলোকক মানে উৎসাহ দিব আৰু শিকাই দিব। সেয়া যদি আৰম্ভ কৰে তেতিয়া তেওঁলোকে নিজে বনাই লিখিব পাৰিব ইংলিছ। কেতিয়াও মাথা মাৰিব নালাগে, মুখস্থ কৰিব নালাগে। আৰু একেবাৰে ইজি হয় যেতিয়া অভ্যাস কৰিব, এতিয়াৰ পৰাই আৰম্ভ কৰক। এটা বছৰ আছে বুলি ধৰিব নালাগে। ক্লাছ 10ৰখিনিক কৈছোঁ এটা বছৰ আছে বুলি ধৰিব নালাগে, এতিয়াৰ পৰাই আৰম্ভ কৰক। আৰু 8, 9ৰখিনিয়ে যদি এতিয়াৰ পৰা শিকি থাকে গ্ৰামাৰখিনি ধুনীয়াকৈ কুৱেশ্যন আনচাৰ কৰিবলৈ লেচনৰ, তেনেকৈ তেওঁলোকে বনাই ক্লাছ 10ত একেবাৰে ইজি হৈ যাব। এনেধৰণেই মানুহে আচলতে তেওঁলোকৰ এনেধৰণেই আমাৰ ষ্টুডেণ্টছখিনিয়ে যে নাম্বাৰ বেছি পায় এনেকৈয়ে পায়। কেতিয়াও মুখস্থ কৰি পেলাই পূৰা নাম্বাৰ পাব নোৱাৰে, কাৰণ বুজি পেলাই লিখাটোতকৈ ডাঙৰ একো হ'ব নোৱাৰে। আৰু এতিয়া চাব, তলৰ প্ৰশ্ন উত্তৰ নাহে, তলৰ প্ৰশ্ন উত্তৰ 2-এটা আহিব, লেচনটোৰ মাজৰ আহিব। সেই মাজৰখিনি বাছি আমি আগতীয়াকৈ ৰেডি কৰি ৰাখিব লাগিব আমাৰ এখন এক্সট্ৰা বহীত। বাকী ক্লাছৰ স্কুলৰ বহী বা অন্য ক্লাছ কৰা বহী সেইখিনি থাকিবই। এইটো নক'ব যে ইমান বহী কিনিছ পাঠবোৰ কি কৰিছ, সেইটো কথা নহয়। আপুনি যিমান বহী কিনি দিব, যিমান কলম কিনি দিব, সিমানে পঢ়া হ'ব। এতিয়া লিখা আৰু কালেক্ট কৰাৰ সময়। নিজৰ কাৰণে এক্সট্ৰা বহী লৈ লওক ঘৰত, সেইখিনি মাজৰ প্ৰশ্ন উলিয়াবৰ কাৰণে। আৰু সেইখিনি যদি স্কুলত দেখুৱায় শিক্ষকে সেইখিনিও চাই দিব। কেতিয়াও স্কুলৰ শিক্ষকে অৱহেলা নকৰে, সকলোখিনি আগবঢ়াই নিবলৈহে চাব ল'ৰা ছোৱালীয়ে যদি মন দিয়ে তেতিয়া বহুত ভাল পায় আৰু তেওঁলোকৰো মন বহিব যদি এনেকৈ ইজি মেথড হয়। আপোনালোকে কমেণ্ট কৰিব, মই বুজাই আছোঁ, কি লাগে আপোনালোকে কমেণ্ট কৰিব, মই হেল্প কৰিম। মই আপোনালোকক একেবাৰে ইজি মেথড আপোনালোকৰ ষ্টুডেণ্টসকলৰ কাৰণে আহি আছোঁ, দি আছোঁ ভিডিঅ'। মই মাত্ৰ কথাখিনি এইকাৰণে কৈছোঁ যাতে পৰীক্ষাৰ 2 দিনৰ আগত ধৰ ফৰাই ল'ৰা ছোৱালীয়ে মোৰ গৰম হ'ব নালাগে, এইটো নোৱাৰোঁ অমুকলৈ যা তমুকলৈ যা। এতিয়াৰ পৰাই এটা এটাকৈ লেচন ফা কৰি ৰেডি কৰি ৰাখক। যদিহে নোৱাৰে কমেণ্ট কৰক, কি লেচন কি লাগে মই আপোনালোকক দি আছোঁ। আৰু আপোনালোকে কওক আপোনালোকৰ সন্তানসকলক, যি নোৱাৰে স্কুলত ক'বলৈ কওক। স্কুলৰ শিক্ষকে কেতিয়াও সহায় নকৰাকৈ নাথাকে। শিক্ষকসকল সেই ষ্টুডেণ্টৰ কাৰণেই সাজু হৈ আছে। তেওঁলোকে যদি কুৱেশ্যন কৰে শিক্ষকসকলে বহুত ভাল পায়, যদি একো নামাতে তেতিয়া শিক্ষকসকলে বেয়াহে পায়। যদি ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰে, ছাৰ এইটো কি, এইটো কেনেকৈ কৰিম, মই এইখিনি ঘৰত কৰি আছোঁ, ক'বলৈ লাজ কৰিব নালাগে, এইখিনি ঘৰত কৰি আছোঁ যে এইখিনি এনেকৈ কৰিছোঁ হ'বনে। চাব আপোনাৰ সেই সন্তানটোক শিক্ষকজনে বেছি গুৰুত্ব দিব।
প্ৰতিটো বিষয় এতিয়াৰ পৰাই আৰম্ভ কৰক, একেবাৰে খুঁটি নাটি মাৰি শেষ কৰক আৰু লগত আপোনালোকে শিক্ষকক কাষত লওক। স্কুলৰ মানে যেতিয়া পিৰিয়ডটো বুজাই থাকিব তাৰপিছত ছাৰক লগ কৰক, তেতিয়া ছাৰে সময় নহ'লে ক'ব যে অফিচত মোক ইমান সময়ত লগ কৰিবা। এনেকৈ যদি আগবাঢ়ে স্কুলৰ শিক্ষকৰ লগত। দ্বিতীয়তে আৰু এটা কথা কওঁ, অভিভাৱকেও শিক্ষকৰ লগত যোগাযোগ ৰাখিব লাগিব। অভিভাৱকে নিজৰ ল'ৰাটো বা ছোৱালীজনীৰ কাৰণে স্কুলৰ লগত যোগাযোগ ৰাখক যে ছাৰ এইখিনি কৰিছে, আপুনি এইখিনি কৰি দিব বা বাইদেউ এইখিনি আপুনি চাই দিব। কেতিয়াও আপুনি টিউশ্যন দিব নালাগে। বিনা টিউশ্যনত স্কুলৰ শিক্ষকে আপোনাৰ সন্তানটো আগবঢ়াই লৈ যাব। সেয়া আপুনি আৰু সন্তান আৰু শিক্ষক এই তিনিওজনৰ মানে যি কষ্ট, তিনিওজনৰে যি আলোচনা, সেই আলোচনাৰ মাজত আপুনি পাব আপোনাৰ সন্তানটোৰ এটা ভাল ৰিজাল্ট। 3টা উদাহৰণ হ'লে ভাতকেইটা সিজে, আৰু এই 3জন হ'লে আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল ভাল হয় আৰু ভাল মানুহ গঢ়াত সহায় হয়। যে কথাখিনি মই আপোনালোকক ক'লোঁ, কেনেকুৱা পাইছে আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। মই মাত্ৰ ষ্টুডেণ্টসকলৰ কাৰণে আহি আছোঁ, কি লাগে হেল্প কৰিম। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।